নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আপোনালোকে মই আগত এটা অলৰেডি ভিডিঅ' বনাইছিলো নাইবা আপোনালোকে ইউটিউবত বা নিউজতো পাই আছে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া 2025 ৰ ফেব্ৰুৱাৰী মাহত আৰু ফৰেষ্ট বেটেলিয়ান যেটো AFPF নতুনকৈ গঠন কৰিছে আগতে আছে যেটো আছিলে যদিও নাজানো কিন্তু মই 2022 যিখিনি ভৰ্তি দিলে তাৰ পিছৰ পৰা AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স নামৰ এটা যে ফৰেষ্টৰ বেটেলিয়ান আছে হেতু কথা মই বিশেষকে জানো হেইভাবে যি নতুনকৈ বুলি কৈছো যি AFPF অলৰেডি পাসিং আউট পিৰিয়ড আজি দুদিন মানৰ আগতে হৈ গল তাত মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিলে যে ফৰেষ্টৰ বাহিনীটো আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ বাহিনীটো আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে বুলি কৈছে প্ৰায় 600 পৰা 1000 পোষ্ট উলিয়াই থাকিব হেইভাবে ঠিক হেইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কথা কয় মুখেদি হেইটোই আপোনাক অফিচিয়েল নটিফিকেশন বুলি ধৰি লব পাৰে এতিয়া মই AFPF যি 600 পোষ্ট উলাব 2025 ৰ ফেব্ৰুৱাৰী মাহত তাত সিলেকশন প্ৰসেছৰ ওপৰত বয়স কোৱালিফিকেশন ফুল সিলেকশন প্ৰসেছটো আপোনাক বুজাবলৈ চেষ্টা কৰিম ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅসমূহ চাকৰি ৰিলেটেড আপডেট দিলে তাৰ নটিফিকেশন পাব প্ৰতিটো ভিডিঅ চাই আপুনি যদি পোষ্টখিনিৰ প্ৰতি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅটো ফুল ডিটেইলছত চাই লম প্ৰথম কথা হল আপোনাৰ বয়সটো আপোনালোকৰ 18 বছৰ পৰা যেনেকৈ পুলিচত 25 বছৰলৈকে লাগে জেনেৰেল ক্যান্ডিডেট খিনি ঠিক একেই AFPF আসাম ফৰেষ্ট যেহেতু বেটেলিয়ান হ'ব AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স হেইটো বেটেলিয়ান যেহেতু হয় ফৰেষ্ট গাৰ্ডৰ নিচিনা থাকে ইয়াত বয়সটো জেনেৰেল ক্যান্ডিডেট লৰা ছোৱালী যদি হয় 18 পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব SC ST হলে 30 লৈকে পাৰিব 5 বছৰ এজ ইলেকশন থাকিব আৰু OBC যদি হয় 28 বছৰলৈকে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ হাইট চেষ্টৰ কথাটো যদি কয় আমাৰ যেহেতু 162.54 সেন্টিমিটাৰ OBC জেনেৰেল লৰা ছোৱালীৰ কাৰণে লাগে আৰু SC কাৰণে লাগে আৰু ST যদি হয় 160 সেন্টিমিটাৰ লৰা হলে আপোনালোকে হাইটটো হৈ যাব আৰু ছোৱালী হবলৈ 154.94 সেন্টিমিটাৰ জেনেৰেল আছে মই আকৌ তাৰ পিছত ST যদি ছোৱালী হয় আপোনালোকে 150 সেন্টিমিটাৰ হাইট হলো হৈ যাব আৰু মই নটিফিকেশন যেতিয়া আহিব তেতিয়া মই এতিয়া এটো আন্তাজতে কৈছো আমাৰ যেটো ABUB হাইট চেষ্টৰ জুখতে কৈছো আৰু চেষ্টখন যদি বিচাৰে আমাৰ OBC জেনেৰেল SC আৰু লৰাৰ কাৰণে 80 সেন্টিমিটাৰ নৰমাল 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু ST যদি লৰা হয় আপোনালোকৰ 78 সেন্টিমিটাৰ নৰমাল হলো হৈ যায় আৰু ফুলাই 83 সেন্টিমিটাৰ হ'ব লাগে মই এইখিনি আপোনাৰ ABUB জুখতে কৈছো আৰু যেতিয়া ফুল নটিফিকেশন আহিব আপোনালোকে সেই 600 পোষ্টৰ বাবে তেতিয়া ভিডিঅ' বনাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই সেই ভিডিঅ'খিনি আপলোড দিলে তাৰ নটিফিকেশন লগালক পাব ভিডিঅ' হ'ব চাব পাৰিব তাৰপিছত কোৱালিফিকেশনটো কিমান লাগে ইয়াত যেহেতু ফৰেষ্ট গাৰ্ডৰ আমি যদি চাওঁ হাই সেকেন্ডাৰী পাস লাগে ইয়াত কিন্তু হাই সেকেন্ডাৰী কথা নাই মাত্ৰ সিম্পল যদি আপুনি যেনে মেট্ৰিক পাস কৰিছে তেতিয়া AFPF পোষ্টখিনিত এপ্লাই কৰিব পাৰিব যি আগন্তুক 2025 ৰ কাৰণে নতুন AFPF ৰ 6টা পোষ্ট আহি আছে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেছটো প্ৰথম ফিজিক্যাল টেষ্ট হ'ব ইয়াত 4টা ষ্টেপত সিলেকশন প্ৰসেছটো হ'ব প্ৰথমতে ফিজিক্যাল টেষ্ট লৰাই 32 মিটাৰ ৰানিং কৰিব লাগিব একৰ্ডিং টু মই 2022-23 আন্ডাৰতে কৈ আছো হয়তো সিলেকশন প্ৰসেছ চেঞ্জ কৰিব পাৰে কিন্তু কৰা হিমান চান্স নাই একেখিনিয়া থাকিব যেন লাগিছে আপোনালোকৰ 32 মিটাৰ লৰাই ৰানিং কৰিব লাগিব 14 মিনিটৰ ভিতৰত আৰু ছোৱালী হলে 800 মিটাৰ ৰানিং 1600 মিটাৰ ৰানিং কৰিব লাগিব 8 মিনিটৰ ভিতৰত তাৰ পিছতে আপোনালোকে মেৰিট আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্ট 5টাকে এক্সাম দিবলৈ মাতিব এক্সাম যদি পাস কৰা এক্সাম দিবলৈ যদি পায় তাৰ পিছত ফিজিক্যাল তাৰ পিছত আৰু লং জাম্প থাকিব লং জাম্প যদি 16.5 ফুট মাৰিব পাৰে লৰাই তেতিয়া এক্সেলেন্ট হ'ব আৰু যদি মিনিমাম আপোনালোকৰ 10 ফুট মাৰিলে লৰাই পাস কৰে ছোৱালীও তেনেদৰে এক্সেলেন্ট আছে লং জাম্প আৰু ৰানিংত যদি লৰা ছোৱালী সকলোৱে ভাল নাম্বাৰ এটা পায় তেতিয়া যেহেতু এটা পোষ্টৰ এগেইনষ্ট 5টাকে এক্সাম দিবলৈ মাতে জানে কথাটো কৈছে মই অলৰেডি তেতিয়া আপোনাক এক্সাম দিবলৈ পাব এক্সাম যদি কোৱালিফাই কৰে তাৰ পিছতে আকৌ আপোনালোক 26 কিলোমিটাৰ লৰা হলে 26 কিলোমিটাৰ ৰানিং কৰিবলৈ যাব লাগিব 4 ঘণ্টাৰ ভিতৰত মানে খোজ কঢ়া বুলি ৰানিং কৰিব লাগিব ছোৱালী হলে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগিব আপোনালোকে 4 ঘণ্টাৰ ভিতৰত কিন্তু আগত এইটো 16 কিলোমিটাৰ আৰু 26 কিলোমিটাৰ খোজ কঢ়াটো নহব বাই কিয়নো আগত যেহেতু ফৰেষ্ট গাৰ্ডো একেলগে পোষ্ট আছিলে সেইভাবে গোটেইখিনি সিলেকশন কৰিবৰ বাবেহে এটো দিছিলে AFPF ত হয়তো 26 কিলোমিটাৰ খোজ কঢ়া আৰু ছোৱালী হলে 16 কিলোমিটাৰ খোজ কঢ়াটো নিদিবও পাৰে বা দিবও পাৰে যেতিয়া অফিচিয়েল ফুল নটিফিকেশন আহিব তেতিয়া এইটো কথা ক্লিয়াৰলি হ'ব হলো আপোনালোকে ৰেডি হৈ থাকক যে এইখিনিও খোজ কাঢ়িব লাগিব বুলি আপোনালোকে ৰেডি হৈ থাকক তাৰ পিছতে আপোনালোকৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব ভাইভা টেষ্টত যদি দিবলৈ পায় ভাইভা টেষ্টটো আকৌ এটা
পোষ্টিং আছে দুটাকে মাতিব ভাইবা টেষ্টটো যদি দিবলৈ পায় গোটেইকেইটা আপোনালোকৰ এই টেষ্ট যদি কোৱালিফাই কৰে তাৰপৰা আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ AFPF-ত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব যিসকলে একেবাৰে নাজানে AFPF কি বা সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় তাৰ এটা চমু আভাস দিলোঁ ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব আৰু AFPF কি বুলি কৈ দিলে বহুতে নাজানে আসাম ফৰেষ্ট বেটেলিয়ান আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ হয় এইখিনি একদম পুৰা ফৰেষ্ট গাৰ্ড চাৰ্ডৰ নিচিনা নহয় অলপ ট্ৰেইনিং হাৰ্ডে আছে অলপ ভাল মানে আপোনালোকে ভাল ৰাইফল পাব AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ হয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিওঁ আৰু চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব আৰু তলৰ ডেছক্ৰিপশ্যনতে মোৰ যিটো নতুনকৈ এটা টেলিগ্ৰাম চেনেল খুলিছোঁ তাত আপোনালোকৰ প্ৰতিটো ভিডিঅ' লিংক আৰু নটিফিকেশ্যন যি দুটা আহে খুব সোনকালে পাই থাকিব সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব ছাবস্ক্ৰাইব কৰি ল'ব টেলিগ্ৰামটো ডাউনলোড কৰি তলৰ ডেছক্ৰিপশ্যনতে লিংকটো পাই যাব আৰু ইনষ্টা আইডিটো দি দিছোঁ ইনষ্টা আইডিটো মোৰ লগত যদি জড়িত হৈ থাকোঁ বাবে তেন্তে ফ'ল' কৰি ৰাখিব আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ